নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো আজিৰে পৰা আৰম্ভ হৈছে চ'ত মাহ। চ'ত মাহ হৈছে অসমীয়া বৰ্ষ পঞ্জিকাৰ অনুসৰি অন্তিমটো মাহ। আপুনি এই চ'ত মাহত আপোনাৰ ঘৰত এই তিনিটামান কাম কেতিয়াও নকৰিব। এইকেইটা কাম আপুনি যদি চ'ত মাহত কৰে, তেতিয়া আগন্তুক অসমীয়া নতুন বছৰটোত আপুনি দুখ কষ্টৰ মাজতে পাৰ কৰিব লাগিব গোটেই বছৰটো। টকা পইচাৰ সমস্যাত আপুনি সন্মুখীন হ'ব লাগিব। দুখ কষ্টই আপোনাক আগুৰি ধৰিব। তাৰ প্ৰতি আপুনি সাৱধান হৈ আপুনি এই চ'ত মাহত এইকেইটা কাম কৰাৰ পৰা বিৰত থাকিব। তেতিয়া আপুনি অসমীয়া নতুন বছৰটোত খুব ভাল ফল পাবলৈ সক্ষম হ'ব। আজিৰ এই ভিডিঅ'টো আমি শাস্ত্ৰৰ অনুযায়ী প্ৰস্তুত কৰা হৈছে। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা আমি যিকেইটা কথা আপোনালোকক ক'ম, এইকেইটা কথা আপুনি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই জানি লোৱাটো জৰুৰী। আপুনি ভুলতে বা অজানিতে আপুনি কেতিয়াবা এই চ'ত মাহত এইসমূহ কাম কৰিব পাৰে। আপোনাৰ ঘৰলৈ এনে বস্তু আপুনি বজাৰৰ পৰা নজনাকৈ ক্ৰয় কৰি লৈ আনিব পাৰে, যাৰ ফলত আপুনি আগন্তুক বছৰটোত সুফল পাবলৈ সক্ষম নহ'ব। সেইবাবে আপুনি জানি লোৱাটো জৰুৰী। বছৰ অৰ্থাৎ অসমীয়া বৰ্ষ পঞ্জিকাৰ অন্তিমটো মাহ অৰ্থাৎ চ'ত মাহত আপুনি কি বস্তু আপোনাৰ ঘৰলৈ ক্ৰয় কৰি অনাটো একেবাৰে অনুচিত। আপুনি কি কাম কৰাটো অনুচিত জানি লোৱাটো প্ৰতিজন দৰ্শকৰ বাবে খুবেই জৰুৰী। গতিকে আপুনি চাই থাকক আজিৰ এই ভিডিঅ'টো। আমি সুন্দৰভাৱে আপোনালোকৰ লগত তাৰ বিষয়ে শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভক্তি মনেৰে কমেণ্ট ছেকশ্যনলৈ যাওক। দেৱী লক্ষ্মীৰ নামত আপুনি এটা ভক্তি মনেৰে কমেণ্ট লিখিব। জয় মা লক্ষ্মী বুলি এটা কমেণ্ট লিখি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনি যদি এই চ'ত মাহত এইকেইটা কাম কৰাৰ পৰা বিৰত থাকে, তেতিয়া আপোনাৰ ঘৰলৈ ধন সম্পত্তিৰ দেৱী মা লক্ষ্মীৰ আপোনাৰ ঘৰলৈ আগমন ঘটিব, যাৰ ফলত আপোনাৰ ঘৰৰ সকলো সমস্যা দূৰ হ'বলৈ আৰম্ভ কৰিব। সেইবাবে আপুনি চ'ত মাহত আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জানিব পাৰে এই মাহটোত কি কাম কেতিয়াও কৰিব নালাগে আৰু কি বস্তু ঘৰলৈ কেতিয়াও ক্ৰয় কৰি আনিব নালাগে। সেয়েহে সকলোৰে লগত আপুনি যদি ভিডিঅ'টো চাই ভাল পায়, তেন্তে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। তাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ, যদি প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে আজিহে ভিডিঅ' চাইছে, আজিহে এই চেনেলটোত ভিজিট কৰিছে, তেন্তে প্ৰিয় দৰ্শক আপোনালোক সকলোকে অনুৰোধ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। কিয়নো আমি যেতিয়াই এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিম, তেতিয়া আপোনালোকে সকলোতকৈ আগত দেখিবলৈ সক্ষম হ'ব আৰু এটা নজনা কথা আপুনি প্ৰতিদিনে এই চেনেলটোৰ জৰিয়তে জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক এই চ'ত মাহত আমি কি কাম কৰাটো একেবাৰে উচিত নহয়, কি বস্তু ঘৰলৈ আনিব নালাগে, আমি সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, আজি চ'ত মাহৰ প্ৰথমটো দিন। এই মাহৰ অন্তত অসমীয়া নৱবৰ্ষৰ আৰম্ভ হ'ব। চ'ত মাহৰ 30 তাৰিখৰ দিনা অসমীয়া লোকে ৰঙালী বিহুৰ আৰম্ভণিৰ হিচাপে গৰু বিহু পালন কৰে। এই দিনা মহাবিষুৱ সংক্ৰান্তি। হিন্দু ধৰ্মৰ অনুসৰি চ'ত মাহৰ প্ৰথম দিনাৰ পৰাই ভগৱান ব্ৰহ্মাই সৃষ্টিৰ আৰম্ভণি কৰিছিল। নৱবৰ্ষ বা হিন্দু নৱবৰ্ষৰ দিনটো চ'ত মাহৰ প্ৰথম দিন উদযাপিত কৰা হয়। এই মাহটি বসন্ত ঋতুৰ আগমন হয়। চ'ত মাহৰ একাদশী তিথিৰ পৰাই বাসন্তী পূজাৰ নৱৰাত্ৰি আৰম্ভ হয়। নৱমী তিথি শ্ৰী ৰামচন্দ্ৰৰ জন্মদিন হিচাপে নৱমী উদযাপন কৰা হয়।
এই সময়ছোৱাত অসমৰ হাবিত কুলি চৰাইৰ মাত শুনিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, এনে পৰিস্থিতিত এই মাহটোত অৰ্থাৎ চ'ত মাহত যদি আপুনি এই কাম কৰে তেন্তে আগন্তুক নৱবৰ্ষটোত আপোনাৰ জীৱনলৈ দুখ কষ্ট কঢ়িয়াই আনিব। দুখ কষ্টই আপোনাক আগুৰি ধৰিব। হিন্দু ধৰ্মশাস্ত্ৰৰ অনুযায়ী চ'ত মাহটোৰ বহুত কাম কৰাৰ নিষিদ্ধ আছে। বিভিন্ন ধৰণৰ কামৰ পৰা এই মাহটোত বিৰত থাকিব পাৰিলে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। যদিহে প্ৰিয় দৰ্শক আপুনি চ'ত মাহত এনে কাম কৰিম বুলি ভাবি আছে তেন্তে আপুনি এনে কামসমূহ কেতিয়াও নকৰিব। এই মাহত আপুনি যি কাম কৰিম বুলি ভাবি আছে, আজিৰ ভিডিঅ'টোত যিসমূহ কাম আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এনেধৰণৰ কাম যদি আপুনি এই চ'ত মাহত কৰিম বুলি ভাবি আছে তেন্তে আপুনি কেতিয়াও নকৰিব এই মাহত। আপুনি অসমীয়া নতুন বছৰত কৰিব, অৰ্থাৎ বহাগ মাহত আপুনি কৰিব পাৰে, কিন্তু আপুনি চ'ত মাহত কেতিয়াও নকৰিব। চ'ত মাহত কৰিলে আপুনি কৰা কামটোৰ সুফল আপুনি লাভ কৰিব নোৱাৰিব। সেইবাবে ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই থাকক, আধৰুৱা নকৰিব। কি কাম আপুনি কৰিব নালাগে এই মাহত, কি বস্তু আপুনি ঘৰলৈ আনিব নালাগে, আহক আমি এইবাৰ তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। এই চ'ত মাহত কোনো ভাল কাম কৰাটো সুবিধাজনক নহয়। তাৰিখ নাই বুলি শাস্ত্ৰতো উল্লেখ কৰা হয়। শুভ কামৰ বাবে এই দিনটোত ভাল তাৰিখ নাই, কাৰণ শুভ কাম এই মাহটোত কৰিব পৰা নাযায় বুলি শাস্ত্ৰতো উল্লেখ কৰা হৈছে। শাস্ত্ৰৰ অনুসৰি যি মাহৰ সংক্ৰান্তিত সূৰ্য সংক্ৰান্তি নাই, এই মাহক শাস্ত্ৰত খৰমা মাহ বুলি গণ্য কৰা হয়। আৰু খৰমা মাহত কিছু কাম অৱশ্যে কৰিব নালাগে। চ'ত মাহত আপুনি কিনা বেচা কাম একেবাৰে কৰিব নালাগে। কিনা বেচা কৰাৰ কথা কওঁতে অতি প্ৰয়োজনীয় বস্তু কিনা বেচা কৰাত কোনো বাধা নাই। যদি ইয়াত বাধা কৰা হয় দ্ৰব্য বা বস্তুবিলাক যি আপুনি কিনা বেচা কৰিব নালাগে, এইবোৰ হৈছে গাড়ী মটৰ, ঘৰ বাৰী, মাটি, অইন কোনো ধৰণৰ বিলাসীবহুল সম্পদ বা বস্তু। কিয়নো এই চ'ত মাহত এইবিলাক বস্তু কিনিলে যি উদ্দেশ্যেৰে আপুনি এই বস্তুবিলাক কিনা বেচা কৰা হয়, সেই উদ্দেশ্যত আপুনি সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ব, যাৰ ফলত সিটোৰ বিপৰীতহে হ'ব। আপুনি সুফল পোৱাৰ সলনি আপুনি অশুভ ফলহে পাব পাৰিব। আপুনি যি উদ্দেশ্যেৰে আপুনি এই কামবোৰ কৰিব বা বস্তুবোৰ কিনিব, আপুনি সেই উদ্দেশ্যত কেতিয়াও সম্পূৰ্ণ সফল হ'ব নোৱাৰিব। সেইবাবে আপুনি চ'ত মাহত এনে বস্তু কেতিয়াও ক্ৰয় নকৰিব বা কিনা বেচা নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। দৰ্শক, যদি আপুনি এনে বস্তু কিনাৰ পৰিকল্পনা কৰি আছে, মনতে ভাবি আছে, তেন্তে তাৰ আপুনি চ'ত মাহত কিনাৰ পৰিৱৰ্তে অসমীয়া নতুন বছৰৰ প্ৰথম মাহ অৰ্থাৎ বহাগ মাহত আপুনি এই বস্তুসমূহ বা দ্ৰব্যসমূহ কিনাৰ পৰিকল্পনা কৰাটো খুবেই উচিত। আপুনি অসমীয়া নতুন বছৰৰ বহাগ মাহৰ প্ৰথম দিনটোত বা প্ৰথম মাহত আপুনি যদি যি আপুনি বস্তু কিনিম বুলি ভাবিছে সেই বস্তু কিনিলে সুফল পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, এই চ'ত মাহত আপুনি কৰাটো উচিত নহয়, সেয়া হৈছে বিয়াৰ তাৰিখ, উপনয়ন বা গৃহ প্ৰৱেশৰ শুভ তাৰিখ আদি এই মাহত লোৱাটো অনুচিত। কিয়নো এই মাহটোত অনুষ্ঠানসমূহৰ বাবে এই মাহটোত শুভ তাৰিখ নাই। শাস্ত্ৰৰ অনুসৰি গ্ৰহ এই সময়ত এই কৰ্ম কৰাৰ বাবে অনুকূল নাথাকে। সেয়েহে এই মাহত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰাৰ পিছত মকৰ সংক্ৰান্তি যেতিয়া শেষ হ'ব, তাৰ পিছত অৰ্থাৎ অসমীয়া নতুন বছৰৰ আৰম্ভণিত আপুনি যিকোনো শুভ কৰ্ম কৰাটো উচিত। প্ৰিয় দৰ্শক, এই চ'ত মাহত আপুনি নিয়মীয়াকৈ পূজা পাঠ কৰাটো উচিত আৰু সেয়া নিষ্ঠাৰে কৰিলে আপুনি বিশেষ ফলপ্ৰাপ্তি হ'ব। এই মাহত আপুনি ভগৱান শ্ৰীকৃষ্ণৰ বন্দনা অৱশ্যেই কৰাটো উচিত। অকল শ্ৰীকৃষ্ণই নহয়, যিকোনো আপোনাৰ আৰাধ্য দেৱ দেৱতাৰ আপুনি পূজা অৰ্চনা কৰিব পাৰে। এই মাহত বিশেষ ফলপ্ৰাপ্তি হয় আপুনি পূজা কৰিলে। এই মাহত আছে নৱৰাত্ৰিৰ ব্ৰত আৰু ৰাম নৱমী। সম্ভৱ হ'লে আপুনি এই ব্ৰত পালন কৰাটো উচিত।
লগতে এই চ'ত মাহত আপুনি কিছুমান বস্তু নিজৰ গৃহৰ পৰা উলিয়াই দিয়াটো অত্যন্ত ভাল। নহ'লে হ'ব পাৰে আপোনাৰ ঘৰখনৰ ওপৰত বাস্তু দোষ। বাস্তু শাস্ত্ৰৰ অনুযায়ী মানুহৰ গৃহৰ ভিতৰত দুটি শক্তি বিৰাজমান হৈ থাকে। এটা শক্তি হৈছে ধনাত্মক শক্তি আৰু আনটো শক্তি হৈছে ঋণাত্মক শক্তি। ভয়ৰ কাৰণ হৈছে যে মানুহে অজানিতে ঋণাত্মক শক্তিক বা অশুভ শক্তিসমূহক বৃদ্ধি হ'বলৈ গৈ থাকে, যাৰ ফলত তেওঁলোকৰ ঘৰত বিভিন্ন ধৰণৰ সমস্যাই আগুৰি ধৰিব পাৰে। সেয়েহে আপুনি অসমীয়া নতুন বৰ্ষৰ পূৰ্বেই চ'ত মাহত আপোনাৰ ঘৰৰ আপোনাৰ পকেটত ৰখা পুৰণি আৰু চিঙা মণিবেগ আঁতৰাই দিয়াটো উচিত। মনত ৰাখিব, আপোনাৰ ঘৰৰ ভিতৰত গৃহৰ ভিতৰত ছিঙি যোৱা টকাৰ বেগ মণিবেগ আপুনি ৰখাৰ ফলত মাৰাত্মক অৰ্থনৈতিক অৰ্থাৎ আৰ্থিক সংকটে আপোনাক দেখা দিয়াৰ শংকা আহিব পাৰে। আৰু যদি সম্ভৱ হয় বহাগ মাহৰ আৰম্ভণি হোৱাৰ আগতে আপুনি এটা নতুন মণিবেগ কিনি অনাটো উচিত। আৰু নতুন মণিবেগত আপুনি কিনি আনি সেই মণিবেগটোত এটি ৰূপৰ মুদ্ৰা, এখন মা লক্ষ্মীৰ ছবি ৰাখিলে আপুনি আৰ্থিকভাৱে উন্নতি হ'বলৈ বেছি সময় আপোনাক নালাগিব। এই চ'ত মাহত আপুনি গৃহৰ ভিতৰত থকা মকৰা জাল আঁতৰাই দিয়াটো উচিত। অন্যথা আপোনাৰ ঘৰত অৰ্থাৎ গৃহত ডাঙৰ অমংগল আৰু ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। লগতে গৃহত থকা ভঙা চিঙা আইনা বা তাৰ টুকুৰা থাকিবলৈ কেতিয়াও নিদিব। সেইবোৰ থকাৰ ফলত আপোনাৰ ঘৰৰ ভিতৰত আপোনাৰ ঘৰখনৰ ওপৰত বাস্তু দোষৰ কাৰণ হৈ পৰিব। সেইবাবে আপুনি তাৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, চ'ত মাহত ধাৰ বা ঋণ যেনেকৈ দিয়াটো অনুচিত, ঠিক তেনেদৰে আপুনি ধাৰ ঋণ লোৱাটো অনুচিত। এনে কৰিলে মহালক্ষ্মীক বিদায় ল'ব পাৰে আপুনি। আৰু যদিহে চ'ত মাহত আপুনি ঋণ দিয়ে বা ঋণ ল'বলৈ একান্ত বাধ্য হৈছে তেন্তে আপুনি বহাগ মাহত আপুনি ল'ব পাৰে। বহাগ মাহত আপুনি দিবলৈ থকা ঋণখিনি পৰিশোধ কৰাটো উচিত। ঘূৰাই লোৱাটো আপোনাৰ বাবে একান্ত প্ৰয়োজন। অন্যথা নতুন বছৰত আপুনি আৰ্থিক দায়িত্বতাৰ মাজেৰে পাৰ কৰিব লাগিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখক, আপুনি কেতিয়াও চ'ত মাহত ধাৰ ঋণ নল'ব, ঋণলৈ নল'ব, কাকো ঋণলৈ নিদিব। আপুনি বহাগ মাহত কৰিব পাৰে, ঋণলৈ আনিব পাৰে, ঋণলৈ দিব পাৰে, কিন্তু এই মাহত কৰিলে লক্ষ্মী দেৱীৰ কৃপাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। তাৰ প্ৰতি আপুনি বিশেষ সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, শেষত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় এইবাৰ শ্বেয়াৰ কৰিম, যিটো বিষয় আপুনি জানি লোৱাটো খুবেই জৰুৰী, আপুনি মানি চলাটো খুবেই জৰুৰী। চ'ত মাহত আপুনি এই বিষয়টোৰ ওপৰত খুব ধ্যান দিয়াটো জৰুৰী। আপোনাৰ ঘৰৰ সদস্যসকলকো আপুনি কোৱাটো খুবেই জৰুৰী। আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। এই চ'ত মাহত আপোনাৰ নিজৰ বাৰীৰ কোনো প্ৰকাৰৰ গছ-গছনি কেতিয়াও কাটিবলৈ যাব নালাগে। কাটিব নালাগে, কিয়নো শাস্ত্ৰৰ অনুযায়ী এই মাহত কোনো গছ-গছনি কাটিলে গৃহৰ মহাদোষ হয়, ঘৰখনৰ ওপৰত মহাদোষ সৃষ্টি হয়। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি যিখিনি আপোনালোকৰ লগত চ'ত মাহত কৰিবলগীয়া কামৰ বিষয়ে উল্লেখ কৰিলোঁ বা শ্বেয়াৰ কৰিলোঁ, এইখিনি কথা আপুনি মানি চলাটো বা মানি নচলাটো আপোনাৰ ব্যক্তিগত কথা। যদি আপুনি মানি চলিব পাৰে তেতিয়া আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি মানি চলা বা মানি নচলাটো আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগত যিমান পাৰে শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো, যাতে তেওঁলোকেও জানিব পাৰে চ'ত মাহত কি কাম কৰাটো অনুচিত, কি বস্তু এই মাহত আপুনি ক্ৰয় কৰা বা বিক্ৰী কৰাটো একেবাৰে অনুচিত, আপুনি আনিব নালাগে বা ল'ব নালাগে, নিশ্চয় আপুনি সুন্দৰভাৱে জানিব পাৰিলে।
আজিৰ এই ভিডিঅ'টো ইমানেই আছিল নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোৰে মাজলৈ পুনৰ এবাৰ আহিম আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ